Hello guys, this is a kind of short page note. দেখিছে আপোনালোকে only 2 পেজ আছে ইয়াৰ আমি মাৰাঠাৰ কথা ডিসকাস কৰি লম ওকে সো মাৰাঠা বুলি ক'লে আটাইতকৈ ইম্পৰ্টেন্ট ৰজাজনে আহে শিৱাজী ওকে শিৱাজী ৰুল কৰিছিল 1674 টু 80 সব বছৰ ৰুল কৰিছিল কিন্তু বহুত মানে গ্লোৰিয়াস টাইম আছিল এখন ওকে সো শিৱাজী কথা ধৰি চাও শিৱাজী বিলং টু ভোসলে ক্লেন ওকে ভোসলে ক্লেন তেওঁ দেউতাকৰ নাম আছিল শাজী ভোসলে অৰ্থাৎ শাজী ভোসলে আসলতে আমালোকৰ আহমদনগৰৰ এটা ভোসলে মানুহখিনিৰ মিলিটাৰী কমান্ডাৰ আছিলে তাৰ পিছত শিৱাজীৰ স্পিৰিচুৱেল লিডাৰ আছিলে গুৰু ৰামদাস মাদাৰ আছিলে জিজাবাই সো জিজাবাইৰ পৰা মানে মাকৰ পৰা বহুত হেৰি হৈছিলে প্ৰত্যেকই হয় আপোনালোকৰ ইনফ্লুৱেন্স হৈছিলে তাৰ পিছত কোন্দাদেৱ বুলি মানুহ এজনে তেওঁক কি শিকাইছিলে ট্ৰেইনিং কৰিছিলে মিলিটাৰী ট্ৰেইনিং হওক সিভিল ট্ৰেইনিং হওক এনেকুৱা ধৰণৰ ট্ৰেইনিং কৰাইছিলে ওকে এটা ইম্পৰ্টেন্ট ইভেন্ট আছে 1659 তে শিৱাজীয়ে কাক হত্যা কৰে আফজল খান ওকে এই কোৱেশ্চনটো আহি থকা দেখা যায় আফজল খানক হত্যা কৰে উইথ হিজ টাইগাৰ পজ ইন বিজাপুৰ সো বিজাপুৰৰ ৰুলাৰ আছিলে আফজল খান আপোনালোকে পঢ়িব যেতিয়া বাহামানি কিংডম যেতিয়া পঢ়িব বাহামানি কিংডম পিছলে পাঁচটা ভাগত ভাগ হৈ যায়গে বিজাপুৰ বেৰাৰ বিদাৰ আহমদনগৰ এণ্ড গোলকোণ্ডা তাৰ এটা পাৰ্ট আছিলে বিজাপুৰ অৰ্থাৎ বিজাপুৰৰ ৰুলাৰ আছিলে আফজল খানক হত্যা কৰিছিলে 1659 ত শিৱাজীয়ে ওকে তাৰ পিছত attacked Chestas military camp okay Chestas military camp মুগলৰ লগত ৰিলেট আছিল Chestas military campত attack কৰে তাৰ পিছত treaty of পুৰন্ধৰ সাইন হয় এটো ইম্পৰ্টেন্ট হয় treaty of পুৰন্ধৰ সাইন হয় 1665 ত শিৱাজীয়ে অলপ পাৰ্ট মুগলৰ দি দিয়ে অৰ্থাৎ মুগলৰ লগত এটো এটা মানে শিৱাজী হাৰে আসলে হতলে so he experienced some suffering okay so battle of salher hoy important hoy battle of salher 1672 1672 চনত মুগল বিলাকক ডিফিট কৰে ওকে ডিফিটেড মুগলস battle of salher আকৌ মুগলক ডিফিট কৰে আৰু ইয়াত যে পোৰ্ট মানে পোৰ্টস নহয় ৰে ফোৰ্টস হয় এফ হয় সো ইয়াৰ কিছুমান ফোৰ্টস কিছুমান মুগলক দি দিছিলে মানে দি দিয়া ফোৰ্টস বিলাক আকৌ উভতাই লয় আফটাৰ battle of salher যেতিয়া বিকি গল battle of salher শিৱাজী তাৰ পিছত 1674 চনত ইয়াত লিখিত আছে 1674 ত গ্ৰাউন্ড ইন 1674 ৰজা হয় আৰু টাইটেল লয় হিন্দবা ধৰ্মধৰক নাইবা ছত্ৰপতি শিৱাজী বুলি যিটো কওঁ ছত্ৰপতি উপাধিটো লয় মানে হিন্দু ধৰ্মৰ মানে ৰক্ষাকৰ্তা প্ৰটেক্টৰ অফ হিন্দুইজম ওকে এইখিনি শিৱাজীৰ ওপৰত আছিলে এতিয়া আমি এডমিনিষ্ট্ৰেচন যদি চাওঁ মাৰাঠাৰ এডমিনিষ্ট্ৰেচন মেইনলি তিনটা ভাগত ভাগ কৰা হৈছিলে প্ৰাঞ্চ বিলাকক প্ৰভিন্স ডাঙৰ মানে আমাৰ যেতিয়া এনেকৈ অসমখন এখন ৰাজ্যবিলাকক প্ৰভিন্সখনক প্ৰান্ত বুলি কোৱা হৈছিলে প্ৰাঞ্চ আৰু তাত বহুতো সৰু সৰু এনেকুৱা ধৰণৰ মানে এডমিনিষ্ট্ৰেটিভ ইউনিটছ আছিলে ভিলেজ আছিলে সেইবিলাকক পাৰগানাছ বুলি কোৱা হৈছিলে গ্ৰুপ অফ ভিলেজেছ ওকে গ্ৰুপ অফ ভিলেজেছৰ গ্ৰুপ অফ এনেকুৱা আৰু এডমিনিষ্ট্ৰেটিভ ব্লকছ পাৰগানাছ আৰু তাতকৈ সৰু পাৰ্টবিলাক আমাৰ গাঁওবিলাক যেনেকৈ তেনেকুৱা ধৰণৰ সৰু এডমিনিষ্ট্ৰেটিভ ইউনিটবিলাক আছিলে তাৰাফ ওকে প্ৰাঞ্চ পাৰগানাছ আৰু তাৰাফ দিজ ৱেৰ 3 ইউনিটছ আণ্ডাৰ এডমিনিষ্ট্ৰেশ্যন অফ শিৱাজী অৰ মাৰাঠা আৰু অষ্টপ্ৰধান বুলি 8জন মিনিষ্টাৰ্ছ আছিলে বা এটা ইম্পৰ্টেণ্ট কথা এই মিনিষ্টাৰ কেইজন বাকিবোৰৰ মিনিষ্টাৰ নিচিনা নাছিলে দে ৱেৰ নট ৰেছপন্সিবল টু দা কোৰ্ট ওকে বাকিবোৰৰ কাৰণে ৰেছপন্সিবল নাছিলে তেওঁলোকে ডাইৰেক্ট ৰজাৰ প্ৰতিহে ৰেছপন্সিবল আছিলে শিৱাজীৰ প্ৰতি আৰু এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ যদি চাওঁ ৰিফৰ্মছটো কোনে কৰিছিলে মালিক আম্বেৰ বুলি এজন আছিলে মালিক আম্বেৰে কৰিছিলে ৰেভিনিউ যদি চাওঁ ৰেভিনিউত তিনিটা টাইপৰ টেক্স দেখা পাওঁ এটা কাঠি এইটো কাঠি আসলতে টেক্স নহয় কাঠিটো ষ্টেণ্ডাৰ্ড ইউনিট অফ মেজাৰমেণ্ট যেতিয়া লেণ্ড মেজাৰমেণ্ট কৰোঁতে ইউজ কৰা এটা ইউনিট হয় ইট ইজ কল কাঠি বুলি কোৱা হৈছিলে ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন কাঠি তাৰপিছত চৌথ বুলি এইটো টেক্স হয় চৌথ মানে 1/4 অফ ৰেভিনিউ যিমান ৰেভিনিউ প্ৰডিউচ মানে যিমান টোটেল ৰেভিনিউ 1/4 দিব লগা হৈছিলে আৰু সৰ্দেশমুখী মানে 1/10 অফ নন মাৰাঠা প্ৰভিন্স ওকে কিছুমান নন মাৰাঠা প্ৰভিন্স মানে এনেকুৱা ধৰি লওক মাৰাঠাই সেইবিলাকক ক্লেইম কৰিছিলে যে এইবিলাক আমাৰ হয় কিন্তু আচলতে মাৰাঠাই ৰুল কৰি থকা নাছিলে সেইবিলাকত তাত থকা মানুহে 1/10 মানে টোটেল ৰেভিনিউ 1/10 পাৰ্ট দিব লাগিছিলে ওকে যাতে মাৰাঠাই ৰেড নকৰে সেইবিলাকত ওকে তাৰপিছত তেনেকৈ মানে মাৰাঠা এডমিনিষ্ট্ৰেশ্যনটো চলে তাৰপিছত শিৱাজীৰ পিছতো শিৱাজীৰ মৃত্যু হয় তাৰপিছত শিৱাজীৰ পুত্ৰ চাম্ভাজী আহে বাট চাম্ভাজী চন অফ শিৱাজী লিখি থোৱা আছে ইনকেপেবল ৰুলাৰ আছিলে ইনকেপেবল কাৰণে ৰাজাৰাম বুলি এজন ৰুলাৰে চাম্ভাজীৰ পিছত ৰুল কৰে ওকে আৰু তাৰাবাই বুলি এজন আছিলে তাৰাবাই হেল্প কৰে আচলতে কিন্তু সেইটো মনত নাৰাখিলেও হ'ব আৰু চাম্ভাজীৰ পিছত ৰাজাৰাম ৰজা হয় ৰাজাৰামক কিন্তু ঔৰংগজেবে মাৰি দিয়ে তাৰপিছত ৰাজাৰামৰ পিছত শাহু ৰজা হয় অৰ্থাৎ শাহু আছিলে শিৱাজীৰ গ্ৰেণ্ডছন অৰ্থাৎ চাম্ভাজীৰ পুত্ৰ শাহু ওকে আৰু তেওঁ বেটেল অফ খেৰ বুলি এখন লাগে খেৰত ৰাজাৰামক এনেকৈ অঁতৰাই মানে শাহু ৰজা হয় আৰু তাত বালাজী বিশ্বনাথে হেল্প কৰে তাৰপিছত বালাজী বিশ্বনাথৰ পিছত আমাৰ যি মাৰাঠাৰ পিছত পেশ্বৱা আহে পেশ্বৱাটো কণ্টিনিউড হয় ওকে চ' দিছ ৱাজ অল এবাউট মাৰাঠা